27 ডিসেম্বৰ 2024 আমি আজি 22তম পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিলোঁ। এই স্বাগতে আমি নামনি অসমৰ কেইজন আগশাৰী শিল্পী সমাজ আমি লগ পাইছোঁ। একেটাৰ লগত আমি প্ৰথমে পৰিচয় কৰাই দিছোঁ। আমাৰ মাজত আছে আমিনুৰ ইছলাম। তেখেত অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ তেখেত এজন গোৱালপাৰীয়া কলাকৃষ্টিৰ প্ৰতিমা, স্পেচিয়েলি প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ কণ্ঠে তেখেতে গোটেই ভাৰতবৰ্ষত এটা সুনাম আছে। তেখেত আমিনুৰ ইছলাম, শিক্ষক, কদমতলা হাইস্কুল। আমাৰ মাজত আছে গুলশনা পাৰভিন। তেখেত কোকৰাঝাৰৰ পৰা আহিছে। তেখেতেও গোৱালপাৰীয়া কলাকৃষ্টিত ভাল এজন শিল্পী। আমি ইয়াৰ মাজত পিছত আহিছোঁ কুকিলা চৰকাৰ। আপোনালোকে জানে কুকিলা চৰকাৰ অসমৰ ভিতৰত এজনী গোৱালপাৰীয়া কলাকৃষ্টিৰ নামী শিল্পী। আমাৰ মাজত আৰু এজনী শিল্পী আছে ৰাবিয়া চৰকাৰ, সকলোৰে পৰিচিত গোৱালপাৰীয়া কলাকৃষ্টি, তেখেতেও এজনী নামী শিল্পী। আমি প্ৰথমে পৰিচয়টো কৰাই দিছোঁ। আমি আমিনুৰ ইছলাম ডাঙৰীয়া, তেখেতে যে এই সৰুৰে পৰা আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ যি কলাকৃষ্টি তেখেতে আজি শিক্ষকতা কৰি যে কৃষ্টিটো ধৰি ৰাখিছে, তেখেতক দুই এটি কথা এই বিষয়ে কোৱাৰ লগতে তেখেতক আমি এটা, যিহেতু আমাৰ মেজিক ইয়াত ৰেডি হৈ আছে, এটা গীতৰ কলি লগতে গাই দিব। মই আমিনুৰ ইছলাম। আচলতে মই একেবাৰে সৰুৰ পৰাই, এতিয়া কিজানি মই স্কুলতে যোৱা নাছিলোঁ, ক্লাছ 1 বা 2 পঢ়োঁ। সেই সময়ত আমি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ গীতবোৰ মাইকৰ যোগেদি শুনিছিলোঁ। সেই ৰিণিকি ৰিণিকিকৈ ভাহি হোৱা সুৰটি মোৰ যে হিয়াৰ আপন সুৰ বুলি মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হৈছিল যে মই টোপনি পাৰিব নোৱাৰিছিলোঁ। আৰু তেতিয়া এইটো হ'ব ঠিক 89 তেনেকুৱা। মই তেতিয়া ধৰক মই ক্লাছ 2 তেতিয়াৰ পৰাই আপুনি প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত গোৱা নাছিলোঁ, কিন্তু মই শুনিছিলোঁ গীতবোৰ। শুনাৰ পিছত আচলতে প্ৰতিমা পাণ্ডে বাইদেউ বিলাসীবাদ এখন প্ৰগ্ৰামত আহিছিল, ফাংচনত। তাতে মোৰ ঘৰত কাম কৰা এজন মানুহ, তাৰ নাম আছিল কুৰবান আলী। তেখেতে কৈছে আজি গীত শুনিব যায়। এতিয়া মই তাৰ লগত সেই নদী পাৰ হয় সৰু অৱস্থাত আহিলোঁ। অহাৰ পিছত বাইদেউৰ গীতবোৰ মাইকত শুনি আছোঁ, দেখি আছোঁ। দেখাৰ পিছত মই ঘৰত উভতি গ'লোঁ। যোৱাৰ পিছত পিছদিনাখনে মই এটা গীত গুণগুণাই গাই আছোঁ। এতিয়া সেই কুৰবান আলীয়ে কৈছিল যে সেই মানুহজনী কোন আছিল মই নাজানো, কিন্তু তাই যেনেকৈ গীত গাইছে তোৰ গীতটো তেনেকুৱাই দিছে। এইটো মোৰ প্ৰথম প্ৰেৰণা। সেই কুৰবান আলীয়ে আপোনাক প্ৰেৰণা দিছিল? মোৰ ঘৰত কাম কৰা মানুহ। তাৰপিছত কোনটো গীত আপোনাৰ সেইটো আছিল মানে কলি এটা গাই দিলে হ'ল। সেইটো আছিল, কৈ দিয়ক মানে একবাৰ হৰি বলমান দক্ষিণা, মোৰ প্ৰথম
ৰচনা সেই গীতের প্রেরণায় সেই কুরবানালিয়ে ক্লাস 2 যেতিয়া পড়িছিল এই কুরবানালিয়ে আমার আমিনুর ইসলামক এই প্রতিভা আর প্রেরণা দেওয়ার কারণে এই হরি বলেই আজি গোটেই পৃথিবীর তেখেতক এটা চিনাকি ব্যক্তি আর চিনাকি হল আৰু পিছৰ সময়ত মোৰ দেউতাই LP স্কুলৰ শিক্ষক আছিল তেখেতে আজি দেউতা নাই ঢুকাইছে কিন্তু তেখেতৰ যি প্ৰেৰণা মোৰ প্ৰতি আছিল যি অসাত অসীম ভালপোৱা আছিল মই কোনোদিনে পাহৰিব নোৱাৰিম দেউতা মই যেতিয়া গীতৰ ৰিহাৰ্চেল কৰিছিলোঁ দেউতাই নদীৰ কাষত হাৰিকেন লগাই বহি আছিল আৰু মোক কৈছিল বপা মই বহি আছোঁ ভয় নাপাবি মই নদীৰ পাৰত বহি আছোঁ তই আহ আজি দেউতা নাই তাৰপিছত মোৰ দেউতাৰ অশেষ আশীৰ্বাদত আৰু অশেষ কষ্টৰ পৰিণতিত মই গোটেই অসম ভিত্তিত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত কম্পিটিশ্যন হৈছিল তাতে মই প্ৰথম স্থান পাইছিলোঁ লোকগীতত গোৱালপৰীয়া লোকগীতত তাৰপিছত মোৰ গীতৰ যাত্ৰা আৰম্ভ হ'ল আৰু মই ৰেডিঅ' আৰু কিবা পাৰ্চনেল চেনেল টিভিতো মই গীত গাইছিলোঁ আৰু গুৱাহাটী ৰেডিঅ' যিটো অনাতাঁৰ কেন্দ্ৰ আছে তাৰ মই নিয়মিত এজন আৰ্টিষ্ট আছিলোঁ এইখিনিয়ে মোৰ গীতৰ মানে থুলমূল মোৰ প্ৰভাৱ আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনত অনাগত দিনত আপনি আপনার প্রতি আমার গোৱালপাৰীয়া কলাকৃষ্টিৰ যিখিনি ভালপোৱা ব্যক্তি আশা থাকিল যে আপনি গোৱালপাৰীয়া কলাকৃষ্টিটো ধৰি ৰাখিব নিশ্চয় আপোনালোকৰ আশীৰ্বাদত যদি আপোনালোকে আশীৰ্বাদ দিয়ে আল্লাই যদি মোক শক্তি দিয়ে যিমান দিন শৰীৰত মোৰ শক্তি থাকিব মই এই গীত গাই থাকিম বুলি মোৰ আশা আমি আৰু এজনী আমাৰ অসমৰ জনপ্ৰিয় আপুনি কেতিয়াৰ পৰা প্ৰথমে আপোনাৰ পৰিচয়টো দিব আৰু কেতিয়াৰ পৰা আপুনি প্ৰতিমা পাণ্ড বৰুৱাৰ গীত আপুনি গাবলৈ আৰম্ভ কৰিলে আৰু গাই কেনেকুৱা লাগে হয় নমস্কাৰ মই গোপিলা চৰকাৰ আচলতে মই সৰুৰে পৰাই মানে ক্লাছ যেতিয়া মই 5ত তেতিয়াৰ পৰা মই এই গোৱালপৰীয়া লোকগীতখিনি মোৰ দেউতাই আছিলে আজি দেউতা আমাৰ মাজত নাই দেউতা ঢুকাইছে দেউতাই মোক এইটো গোৱালপৰীয়া লোকগীতৰ মানে শিক্ষাটো মোক দেউতাই দিছিলে দেউতাই তাৰমানে শিক্ষাগুৰু গীতহাল আছিল হয় মোৰ দেউতাই মানে গীতহাল আৰু মোৰ দেউতাই এই গোৱালপৰীয়া লোকগীতখিনি মোৰ দেউতাই শিকাইছিলে মই সৰুৰে পৰাই মোৰ দেউতাই এটাই বস্তু মোক শিকাই দিছে যে মা তুমি কৃষ্ণা পাৰ্বীন তো মই সৰুৰ পৰা গীত গাই আছিলোঁ মই গুণগুণাই আছিলোঁ বাৰীতে বাবাই সংগীত জগতত হৈ আহিছে মই মোৰ বাবাৰ শ্ৰী প্ৰতিমা পাণ্ডে কোনটো গীত তোমাৰ জনপ্ৰিয় অলপ গাই দিবা না কণ্ডিশ্যন
যেহেতু আজি প্রতিমা পাণ্ডের মৃত্যুবার্ষিকী উদযাপন একটা অনুষ্ঠান আয়োজন করেছে মুসলিমউদ্দিন মণ্ডলে এই অনুষ্ঠান কেনেকুৱা লাগিছে আপনার? হয় নমস্কাৰ চৰকাৰ আচলতে আজি 22তম প্ৰতিমা পাণ্ডেৰ মৃত্যু দিৱস টাইমছ এনি 24 মুছলিমউদ্দিন মণ্ডল আৰু লগতে বহুত মান্যগণ্য ব্যক্তি সকলোৱে আমি একেলগে মিলিজুলি প্ৰতিমা পাণ্ডেৰ মৃত্যু দিৱস পালন কৰিলোঁ। আৰু মই কি ক'ম, মই এজন সাধাৰণ শিল্পী হিচাপে এইখিনি ক'ম, আপোনালোকে অসমবাসী ৰাইজক মই এটি অনুৰোধ জনাম যে নৱপ্ৰজন্মৰ কণ ল'ৰা ছোৱালী যাতে আমাৰ এই গোৱালপাৰীয়া লোকগীতখিনি আপোনালোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে। আৰু বৰ্তমানতো দেখা গৈছে ডিজে লৈ ল'ৰা ছোৱালী ব্যস্ত থাকে, যাতে এই ডিজেটো এৰি পেলাই আমাৰ এই গোৱালপাৰীয়া লোকগীতখিনি চেষ্টা কৰে। যেহেতু প্ৰতিমা পাণ্ডেৰ যিবিলাক গীত গাইছিল আপুনি যিটো এতিয়া গাইছে প্ৰতিমা পাণ্ডেৰ গীত গাবলৈ আপোনাৰ মনৰ কেনেকুৱা লাগে? হয়, মই সৰুৰে পৰাই মানে প্ৰতিমা পাণ্ডে বৰুৱা তেখেতৰ গীতেৰে আজি মই পৰিচয় হৈছোঁ, তেখেতৰ গীতেৰে আজি মই গণাতান হ'ব পাৰিছোঁ, বহুত ভাল লাগিছে। সৰুৰে পৰাই মই তেখেতক মানে মই হৃদয়ৰ পৰা মানে শান্তিৰ শুভেচ্ছা জনাইছোঁ, তেখেতৰ গীতেৰে আজি মই ইমানখিনি হ'ব পাৰিছোঁ। আজি এইখন মঞ্চ পাই মুছলিমউদ্দিন মণ্ডল টাইমছ এনি 24ক প্ৰতিটো সন্মানীয় সাংবাদিক দাদাসকলক মই হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৌজন্যত যেহেতু প্ৰতিমা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হৈছে, এই আপুনি যেহেতু বহুদূৰ কষ্ট কৰিছে, আপুনি কেনেকুৱা লাগিছে এই অনুষ্ঠান? ধন্যবাদ আপোনালোকৰ মিডিয়াৰ মাধ্যমেদি। আপোনালোকে জানে এই সৰুৰে পৰা মই প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ জন্ম জয়ন্তী আৰু মৃত্যু দিৱস দুটাই আমি পালন কৰি আহিছোঁ। আৰু আপোনালোকে জানে বিভিন্ন অঞ্চলৰ যিখিনি আমাৰ নামনি অসমৰ শিল্পী সমাজ আছে, আমি একোটা পৰিয়ালৰ নিচিনাই আপোনালোকে জানে যে যিকোনো মুহূৰ্তত যিকোনো সময়ত যদি আমি এই শিল্পীখিনি ক'ত কেনেকুৱা আছে আমি সেইখিনি খবৰ লৈ যদি মাতি সিহঁতে আহে। আৰু অনাগত দিনত আপোনালোকে জানে বিলাচীপাৰাত আমি গৌৰীপুৰ গোলগঞ্জৰ পৰা যিখিনি আমাৰ গোৱালপাৰীয়া কলাকৃষ্টিৰ যিখিনি প্ৰতিভা নাই, আমাৰ বিলাচীপাৰাত তাতকৈ বেছি যথেষ্ট প্ৰভাৱ ইয়াত আছে। কিয়নো ইয়াত জানে প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত ডাঙৰ এটা গৃহ আছে, প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত ইয়াত দুটা শিলামূৰ্তি আছে, শিলান্যাস আছে। আৰু গোটেই মানে প্ৰতি বছৰে জন্ম আৰু মৃত্যু দুটাই প্ৰতিষ্ঠা আমি পালন কৰোঁ বিলাচীপাৰাত আছে। আপোনালোকে জানে আজি বিলাচীপাৰাত এনেকুৱা এটা ডাঙৰ অনুষ্ঠান হৈ আছে য'ত নেকি মিনিষ্টাৰ আহিব যে প্ৰতিমা পাণ্ডে বৰুৱাৰ দুটা ঠাইত আমাৰ আজি প্ৰতিষ্ঠা দিৱস পালন হ'ল। তো আমি বিলাচীপাৰাবাসী কাৰণে আমি ধন্যবাদ যে আমাক ইমান গোৱালপাৰীয়া কলাকৃষ্টিখিনি যে ধৰি ৰাখিছে। আজি যদি এই গোৱালপাৰীয়া কলাকৃষ্টিখিনি যদি আমাৰ বিলাচীপাৰা ৰাইজে ধুবুৰী জিলাৰ অবিভক্ত গোৱালপাৰা জিলাৰ মানুহখিনি যদি সঁহাৰি নিদিলেহেঁতেন, হয়তো আজি গোৱালপাৰীয়া কলাকৃষ্টি আৰু ভাষা সংস্কৃতি জীয়াই নাথাকিলেহেঁতেন। গতিকে আমি নামনি অসম অবিভক্ত গোৱালপাৰা জিলাবাসীক আমি অনুৰোধ জনাওঁ যে গোৱালপাৰীয়া ভাষা কলাকৃষ্টি জীয়াই ৰাখিবলৈ হ'লে থলুৱাখিনি আমি বেছিতকৈ বেছি গুৰুত্ব দিব লাগে। ইয়াৰে এইখিনি আমাৰ শিল্পী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী আমাৰ মাজৰ পৰা 2002 চনত 27 ডিচেম্বৰ তাৰিখত নাইকিয়া হৈ যোৱা। আজি তেখেতৰ শ্ৰদ্ধা অৰ্পণ কৰাৰ কাৰণে আৰু তেখেতক এই বিশ্বত জীৱন্ত কৰি ৰখাৰ কাৰণে আজি আমাৰ এই প্ৰগ্ৰামত টাইম এনি 24ৰ যোগেদি এওঁলোকৰ যি উৎসাহ আনন্দত আমাক মাতি আনি এই শিল্পীগৰাকীক জীৱন্ত কৰিবলৈ যি প্ৰেৰণা যোগালে তাৰ কাৰণে আমি আপোনালোকক সকলোকে লৈ মই ধন্যবাদ জনাইছোঁ। আৰু আগলৈ এনেকুৱা প্ৰগ্ৰাম হৈ থাকোঁ বুলি মই সদায় কামনা কৰোঁ। এইখিনিয়ে মোৰ কথা। মুছলিমউদ্দিন দাদা ইমান কষ্ট কৰি ইমান ধুনীয়া অনুষ্ঠানত তোমালোকৰ আমন্ত্ৰণ কৰিছে, ইমান ধুনীয়া ধুনীয়া শিল্পী সকলোৱে আহিছে। আজি আমাৰ আমি দাদা সকলোৱে আহিছে, আজি আমি দাদা লগ পাইছোঁ, মোৰ অনেক ভাল লাগিছে। তো আশা কৰোঁ ইমান ধুনীয়া অনুষ্ঠান যিহেতু দাদা দিছে, দাদাক অনেক অনেক ধন্যবাদ জনাইছোঁ মই। তাত মোৰ গুৰু শিক্ষাগুৰু আছে, মোৰ সংগীত জগতৰ শিক্ষা, তাৰ লগতে আছে টাইমছ এনি 24ৰ CMD মুছলিমউদ্দিন। ইমান সুন্দৰ অনুষ্ঠান যে আয়োজন কৰিছে, সকলে শিল্পী গোষ্ঠী সকলে মাতি আনিছে, মাতি আনি বঁটা প্ৰদান কৰিছে। তাক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
জনপ্রিয় মানুষ আমাৰ মাজত ধুবুৰীৰ পৰা বা আগমনিৰ পৰা হাত উলিয়াই আমি সুখী করা হার নাই